পিংকি দাস এতিয়া জীৱিত আছে। আমি এইমাত্ৰ উদ্ধাৰ কৰিলোঁ তেওঁ গুৱাহাটীত। আৰু পিংকি দাসৰ যোনদিনাখন নিৰুদ্দেশ হৈছিলে 11 তাৰিখে, নিৰুদ্দেশ হোৱাৰ পিছত তেওঁ ৰাতি ট্ৰাক এখনত উঠি ৰাহুল সিং বুলি এজন ব্যক্তিৰ লগত তেওঁ গুৱাহাটী পাইছিলেগৈ। আৰু দুদিন গুৱাহাটীত আমি যিজন এৰেষ্ট কৰিলোঁ যোৱাকালি তেওঁলোকৰ লগত আছিলে। তাৰপিছত তেওঁ গৈ পেলাই গটংগা বুলি যিটো আমাৰ গড়চুক থানাৰ আণ্ডাৰত তাতে আপোনাৰ পম্পী দলে বুলি মহিলা এগৰাকীৰ ঘৰত তেওঁ আশ্ৰয় লৈ আছিলে। এতিয়া 10-15 মিনিট আগতে আমি তেওঁক উদ্ধাৰ কৰোঁ জীৱিত হিচাপে। আৰু যেতিয়া ডেড বডিটো ইয়াত আমি উদ্ধাৰ কৰিছিলোঁ 11 তাৰিখে নিশা, তেতিয়া পিছদিনাখন ৰাতিপুৱা তেওঁৰ দেউতাক, মাক, তাৰপিছত তেওঁৰ মামাক আৰু ওচৰৰে ব্যক্তি নেইবাৰ তেওঁলোকে আহি আইডেণ্টিফাই কৰিছিলে। আপোনালোককো প্ৰেছ বাইট দিছিলে যে আমাৰ এই ছোৱালী ইত্যাদি। গতিকে আমি তেতিয়াৰ পৰা অকণমান বস্তুটো সন্দেহত আছিলে আমাৰ, আৰু আমি সেইকাৰণে DNA কালেক্ট কৰি থৈছিলোঁ। আৰু এতিয়া যিটো পিংকি দাসৰ উদ্ধাৰ হ'ল, গতিকে বৰ্তমান যিটো মৃতদেহ আছিলে, যিটো আপোনাৰ পিংকি দাসৰ পৰিয়ালে নি সৎকাৰ কৰিলে, সেই মৃতদেহটোৰ DNA পৰীক্ষা আমি কৰাব লাগিব। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি সকলোকে এইটো আহ্বান জনাম যাতে আপোনালোকে আৰু আইডেণ্টিফাই কৰাৰ কাৰণে পাব্লিচিটি কৰে। এইটো নগাঁৱৰ হ'ব নালাগে, কাৰণ নগাঁও হ'লে ইমান দিনে অভিভাৱক ওলালেহেঁতেন, হয়তো বাহিৰৰ কোনোবা জিলাৰ হ'ব পাৰে। গতিকে আমি মৃতদেহ সৎকাৰ কৰাৰ আগতে যিবিলাক আমি আইডেণ্টিফিকেশ্যন কৰাইছিলে, তেওঁৰ মাক মীনাক্ষী দাসে কৰিছিলে, মনমোহন দাসে কৰিছিলে, দেউতাক বিকাশ দাস, তেওঁৰ মমায়েক হয় মাইনু দাস, তেওঁৰ মাহীয়েক হয় উৎপল দাস, তেওঁৰ সম্পৰ্কীয় হয়। গোটেইখিনি মানুহে তেওঁলোকে আইডেণ্টিফাই কৰি আপোনালোককো প্ৰেছ বাইট দি ইয়াৰ পৰা লৈ গৈছিলে। তাৰপিছত যিখিনি আমি ইনভেষ্টিগেশ্যনত পালোঁ যে তেওঁ ঘৰৰ পৰা কাজিয়া লাগি ওলাই আহিছিলে। তেওঁৰ হাতত এখন বহী আছিলে য'ত বিভিন্ন মানুহৰ নাম্বাৰ আছিলে, আৰু সেই নাম্বাৰত আমি গম পালোঁ বহীখন তেওঁ লগত লৈ গৈছিলে। যদিও আমাৰ এটা সন্দেহ হ'ল যে ৰাতি 11টা কিমানত গুৱাহাটী পাবলগীয়া কিবা ব্যৱস্থা আছে নেকি, আমি সেইটো তদন্ত কৰি আছিলোঁ। ISBTত আমি দুজন লিংক পালোঁ। তেওঁ নিজৰ মোবাইলটো ব্যৱহাৰ কৰা নাছিলে, যিটো ঘৰৰ পৰা লৈ গৈছিলে। তেওঁ য'ৰ ত'ৰ পৰা মোবাইল ব্যৱহাৰ কৰি আছিলে, যাকে পায় তাৰ পৰাই ব্যৱহাৰ কৰি আছিলে। আৰু তেনেকৈ আমি গোটেই বস্তুটো আমি চালি জাৰি চাই গম পালোঁ যে ইয়াৰ পৰা ট্ৰাকত উঠি তেওঁ ৰাহুল সিঙৰ লগত গৈছিলে। ৰাহুল সিং এজন উত্তৰ প্ৰদেশৰ ব্যক্তি, আৰু তেওঁৰ লগত ট্ৰাকত যোৱা ফটোগ্ৰাফো আমি পাইছোঁ। সেইখিনি তাত উঠি যোৱাৰ পিছত তেওঁ ISBTত নামিলে। ISBTত আমি যি দুজন এৰেষ্ট কৰিছোঁ, তেওঁলোকৰ লগত দুদিন আছিলে ISBTত। তাৰপিছত তৃতীয় দিনাখন তেওঁ নিৰুদ্দেশ হ'ল। নিৰুদ্দেশ হোৱাৰ পিছত পম্পী দলেৰ ভায়েক সমৰজিৎ দলে তেওঁ অ'টো চলাই তেওঁ ছোৱালীজনীক পাই পেলাই তেওঁৰ ঘৰত লৈ আশ্ৰয় দিছিলে। এতিয়া বৰ্তমান তেওঁ জীৱিত আছে। আমাৰ OC সদৰ তেওঁ তাতে আছে, তেওঁ লৈ আহি আছে। ছোৱালীজনী অলপ 1 ঘণ্টামান পিছত হয়তো ৰহা পাবহি। এতিয়া বাকী থাকিলে যিজন ইয়াত আমি মৃতদেহ পাইছিলোঁ, যিগৰাকী তাৰ আমি DNA পৰীক্ষাৰ কাৰণে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি ৰখা হৈছে। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আহ্বান জনাম যাতে আপোনালোকে অলপমান ফটোখন পাব্লিচিটি দিয়ে, আৰু কোনোবা যদি আমাক কণ্টেক্ট কৰে আমি তেতিয়াহ'লে আৰু তদন্তটো আগুৱাই লৈ যাবলৈ সুবিধা হ'ব। ইতিমধ্যে আমি সেইটো তদন্ত চলাই ৰাখিম, সেইটো বন্ধ নহ'ব। তাৰ কাৰণে এটা বেলেগ কেছ আমি ৰেজিষ্টাৰ কৰাই আছিলে নগাঁও সদৰ থানাত, আৰু এই নিৰুদ্দেশৰ কেছটো আমাৰ ৰহা থানাত আছিলে। তো ইমানখিনি মোৰ ক'বলগীয়া। আৰু 1-1.5 ঘণ্টা গটংগা গড়চুক গুৱাহাটী। সেইটো মই আপোনালোক আহ্বান জনাইছোঁ যে এইটো আপোনালোকে পাব্লিচিটি দিয়ক। আমি DNA ৰাখিছোঁ, যদি কোনোবাই আহি ক্লেইম কৰে যে আমাৰ হয় তেতিয়া আমি DNA এক্সাম কৰাব পাৰিম। কিন্তু আমাৰ এইটো তদন্ত থাকিবই, তদন্তটো আমি বন্ধ নকৰোঁ যাতে ইয়াত কোনে হত্যা কৰি তেওঁক পলাই থৈ গ'ল। টোটেল 5জন। 5জনৰ যিখিনি মই কৈ আছোঁ যে যিখিনি নিৰুদ্দেশ হোৱাত সহায় কৰিছে ছোৱালীজনীক, আমি প্ৰথমতে হানিফ আলী আৰু তেওঁৰ লগত দুজন ধৰিছিলোঁ। তেওঁলোকৰ ঘৰত গৈ ছোৱালীজনীৰ লগত ফটো উঠিব বিচাৰিছিলে জবৰদস্তি, আৰু বহুত ফোনত কমিউনিকেশ্যন কৰি থাকে, হেৰাছমেণ্ট কৰে। মাকে আমাক অভিযোগ কৰিছিলে, সেই অভিযোগৰ ভিত্তিত আমি এৰেষ্ট কৰিছিলোঁ। তাৰপিছত গুৱাহাটীত আমি দুজন ব্যক্তি বিহাৰী সম্প্ৰদায়ে তেওঁলোকক এৰেষ্ট কৰা হৈছে।
তেওঁলোকে ছোৱালীজনীক আৰক্ষীক চমজাই দিব লাগিছিলে, যিহেতু অকলে পাইছে, নিদি পেলাই মোবাইলৰ চিমটো ৰাখি থৈছিলে ছোৱালীজনীয়ে, আৰু লগতে দুদিন আশ্ৰয় দি ৰাখিছিলে। আৰু তেওঁলোকৰ কৰ্তব্য আছিলে যে এনেকুৱা যদি এজনী ছোৱালী পায়, তাকো মাইনৰ, তেওঁলোকে লগে লগে থানাত বা ওচৰত পুলিচক জনাই দিব লাগিছিল। আৰু ISBTত পুলিচ থানাও আছে। তো সেইটো নকৰিলে তেওঁলোকে আৰু দুদিন ৰাখি আশ্ৰয় দি তাৰপৰা তেওঁলোকৰ হেৰিৰ পৰা আকৌ নাইকিয়া হ'ল, আকৌ ৰাহুলৰ লগত কমিউনিকেশ্যন হ'ল। ৰাহুলক এৰেষ্ট কৰা হৈছে। আৰু ৰাহুলৰ লগত আমি গাড়ীত যেতিয়া লৈ গৈছে ইয়াৰ পৰা গুৱাহাটীত, তো ৰাহুলৰ লগত তেওঁৰ আমি ফটোগ্ৰাফো পাইছোঁ, যিখিনি অকণমান ইয়াত মই ক'ব দিগদাৰী পাইছোঁ। তেওঁলোকে কিডনেপিঙত জড়িত নাই, হেৰেছমেণ্টত জড়িত আছে। নাই, ৰেপটো এতিয়া আমি তেওঁক আনিলেহে, তেওঁৰ পৰা আমি ষ্টেটমেণ্ট ল'লে পৰৱৰ্তী সময়ত আমি যিখিনি পাওঁ, যি হৈছে, বাকী আমি সেইটো কেছৰ তদন্ত ৰহাল হৈ থাকিব। ড্ৰাইভাৰ হয়। বিহাৰৰ দুজন ISBTৰ এজন চকীদাৰ হয়, এজন পৰ্টাৰ হয়, বস্তু মাল অনা নিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।